যোনদিনাৰ পৰা জুবিন দা আমাক এৰি যোৱা আজি 15 দিন হ'ল। যোনদিনাৰ পৰা জুবিন দা নাই সেইদিনাৰ পৰাই আমাৰ সকলোৰে মন চন একদম বেয়া, মানে আমাৰ অন্তৰখন ভাঙি গৈছে। এইকেইদিন একো এটা কাম কৰিব পৰা নাই, নে কলেজ যাব পাৰিছোঁ, নে খাব পাৰিছোঁ, নে শুব পাৰিছোঁ, একোলে মন যোৱা নাই। মানে বুকুখন বহুত বিষায় জুবিন দা তুমি অবিহনে। যেতিয়া মানে দেউতা ঢুকাইছিল তেতিয়া মানে ইমান এটা মানে চিৰিয়াছ হৈছিলোঁ। 3 মাহ মোক চিলাইন দি ৰাখিছে। কিন্তু যেতিয়াৰ পৰা আকৌ জুবিন দাক হেৰালোঁ, চেম তেনেকুৱাই কণ্ডিশ্যন, চাগে বেছিয়ে ডিপ্ৰেশ্যনত গৈছিলোঁ। কিন্তু উপায় নাই, অসমৰ বাহিৰত থাকোঁ। জুবিন দাক শেষবাৰৰ বাবে চাব নোৱাৰিলোঁ। শেষবাৰৰ বাবে মোৰ আশা আছিলে জুবিন দাৰ ভৰি দুখন চাবলৈ, সেইটোও নোৱাৰিলোঁ। কি কৰিম, ভাগ্যত নাই। জুবিন দা সদায় আমাৰ মাজত অমৰ হৈ আছে আৰু সদায় থাকিয়ে যাব। আমি যিমান দিন জীয়াই আছোঁ, আমি মৰাৰ আগলৈকে জুবিন দা আমাৰ মাজত থাকিব। আৰু জুবিন দাই কৈ যোৱা মতে কৰি যোৱা মতে যাতে আমি কামবোৰ কৰিব পাৰোঁ, সেনেকৈ চলিব পাৰোঁ। আমি যিমানবোৰ জুবিন অনুৰাগী আছোঁ, আমি সকলোৱে এইটোৱে মানে জুবিন দাৰ কথাবিলাক যাতে মানি চলিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আৰু অসমবাসী ৰাইজে আমি চৰকাৰৰ ওচৰত এটাই অনুৰোধ জনাইছোঁ, আমাৰ জুবিন দাক যোনে মাৰিলে, আমাৰ জুবিন দাক যোনে আমাৰ পৰা কাঢ়ি ল'লে, সেই উচিত শাস্তি দিব লাগে দোষীক, আৰু জুবিন দাই ন্যায় পাব লাগে। সকলোৱে কমেণ্টত জাষ্টিছ ফৰ জুবিন দা বুলি লিখিব। জয় জুবিন দা, জয় অসম। আৰু আমি জুবিন অনুৰাগী হয়, আমি জুবিন দা দেশৰ মানুহ হয়, আমি কিন্তু হাত সাৰি নাথাকোঁ। যদি দোষীয়ে উচিত শাস্তি নাপায় তেতিয়াহ'লে আমি কিন্তু ৰাইজে এৰি নিদিওঁ। যোনেই দোষী হওক, যোনেই যি কৰিছে, জুবিন দাৰ বেয়া কৰিছে যোনে, আমি তাক কিন্তু এনেই নেৰোঁ। আমি জুবিন দাৰ অনুৰাগী হয়, জুবিন দাৰ দেশৰ মানুহ হয়। জয় জুবিন দা, জয় অসম।